হেল্ল' ষ্টুডেন্টস, কি খবৰ? সকলো ভালে আছা? আশা কৰো সকলো ভালে আছা। আৰু আজি আমাৰ এই ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টো বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9 ৰ পৰা ক্লাছ 10 লৈ উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে। যিহেতু তোমালোকৰ দশম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 10 ৰ ইতিমধ্যে ক্লাছসমূহ আৰম্ভ হ'বলৈ লৈছে, সেয়েহে তোমালোকে গণিত বিষয়টো কেনেকৈনো পঢ়িব লাগিব, গণিত বিষয় তোমালোকে যিটো HSLC পৰীক্ষা দিবলৈ যাবা তাত এক্সামিনাৰে কেনেকৈনো প্ৰশ্ন পেপাৰখন কাটে, সেই গোটেই বস্তুবোৰ এনালাইসিস কৰি যোৱা বছৰৰ অৰ্থাৎ লাষ্ট ইয়াৰ মেথমেটিক্স পেপাৰখনক তোমালোকলৈ গোটেই এনালাইসিসটো লৈ আহিছো। এই ভিডিঅ'টোৰ পৰাই তোমালোকে গম পাবা যে এক্সামিনাৰে কি চিন্তা কৰি কুৱেশ্যনবোৰ দিয়ে, তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ পৰা কি বিচাৰে, আৰু তোমালোকে কোন কেইটা কথা গুৰুত্ব দিয়াটো তোমালোকৰ বাবে ভাল। ঠিক আছে, আহা তেলে ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চোৱা, তোমালোকে সকলোৱে গম পোৱা যে আমাৰ লাষ্ট ইয়াৰ যোৱা বছৰত টোটেল নাম্বাৰ চেপ্টাৰ আছিল 14 আৰু টিল ডেট আজিও কি হৈছে টোটেল চেপ্টাৰ 14 আছে। তাৰ মানে ইয়াত কোনো হাল হলনি হোৱা নাই, হয় নহয়? এতিয়া কথাটো হৈছে কি, আমি কি চেঞ্জ পাম, যোৱা বছৰ কনষ্ট্ৰাকচন নামৰ চেপ্টাৰ এটা আহিছিলে যেটো অঙ্কন বুলি কওঁ, তাৰ হলনি এবাৰ এপ্লিকেশন অফ ট্ৰিগোনোমেট্ৰি আহিব। আৰু সেই কনষ্ট্ৰাকচন নামৰ চেপ্টাৰটোৰ পৰা এটা MCQ কুৱেশ্যন আহিছিল। ঠিক আছে, এটা কি আহিছিলে MCQ 1 মাৰ্কছৰ কুৱেশ্যন আহিছিল। ওকে, এতিয়া 45 মাৰ্কছৰ ভিতৰত আমাৰ কি হৈছে 45 মাৰ্কছ MCQ হয় আৰু 45 মাৰ্কছ সাবজেক্টিভ হয়, হয়নে? আমি লিখিব লাগিব। এতিয়া সেই MCQত কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ যোৱা বছৰ আহিছিল তাক মই এনালাইসিস কৰিছো, কিমান পাৰ্সেন্টেজ হি কভাৰ কৰিছিল চেপ্টাৰটোৱে। এতিয়া চোৱা, ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যা নামৰ চেপ্টাৰটোৱে MCQ 3টা আহিছিল যোৱা বছৰ, তেনেকৈ সাবজেক্টিভ কুৱেশ্যন 4 নম্বৰ বাবে আহিছিল। বুজি পাইছা নাই? আৰু গোটেই 90 মাৰ্কছৰ 7.8% এই চেপ্টাৰটোৱে কভাৰ কৰিছিল। তাৰ মানে কি বহুত বেছি ইম্পৰ্টেন্ট, হয় নহয় কোৱাচোন? 3 + 4 7 মাৰ্কছ, 7 মাৰ্কছ এই চেপ্টাৰটোৰ পৰা আহিছিল। পলিনমিয়েলত 3টা MCQ আহিছিল আৰু এটা সাবজেক্টিভ কুৱেশ্যন 3 নম্বৰ কাৰণে আহিছিল। চোৱা, ভাবা, ইয়াৰ পৰা 6 নম্বৰ কুৱেশ্যন আহিছে। কোনোবাই ক'ব যে এই 3 + 4 7 হয় নহয়? আচলতে মই যদি ক'বলৈ যাওঁ সঠিকভাৱে এই চেপ্টাৰটোৰ পৰা 6 নম্বৰহে আহিছিল। ঠিক আছে, 6 নম্বৰ কুৱেশ্যন আহিছিল, তাৰে 1 নম্বৰ এটা ৰিভিজনৰ পৰা আহিছিল, আৰু সেই ৰিভিজনটো সেই ৰিয়েল নাম্বাৰ লগত কনসেপচুৱেলি অকমান মিল আছিলে। ঠিক আছে, সেইটো বস্তু মই কৈ গৈছো বাৰু তোমালোকক, মনত ৰাখিবা যে ৰিয়েল নাম্বাৰৰ পৰা 6 নম্বৰ আহিছিল বুলি ভাবিলা তোমালোকে, আৰু 1 নম্বৰটো ৰিভিজনৰ পৰা আহিছিল। এনেকৈ তোমালোকে যদি চোৱা, দুটা চলক দুটা ৰৈখিক সমীকৰণ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনৰ পৰা 3টা MCQ 3 নম্বৰৰ কাৰণে সাবজেক্টিভ কুৱেশ্যন আহিছিল। তেনেকৈ যদি কোৱাড্ৰেটিক ইকুৱেশ্যন চোৱা, 2 নম্বৰৰ কাৰণে আহিছিল MCQ আৰু 3 নম্বৰ আহিছিল সাবজেক্টিভ কুৱেশ্যন। এনেকৈ তোমালোকক গোটেই এখন লিষ্ট দি দিলো, আৰু এই লিষ্টখনৰ পৰা গম পাবা যে কোনটো চেপ্টাৰ কিমান ইম্পৰ্টেন্ট। চোৱা, ইন্ট্ৰডাকচন টু ট্ৰিগোনোমেট্ৰি এইটো কিমান ইম্পৰ্টেন্ট হয়, 8.9%। দেখিছানে? 4টা MCQ আহিছিলে, 4 নম্বৰ আমাৰ সাবজেক্টিভ কুৱেশ্যন আহিছিলে। তাৰ মানে আমি ইয়াৰ পৰা অভাৰঅল গম পালো যে, দেখিছানে? আৰু এই চেপ্টাৰটো চোৱা, চেপ্টাৰ 10 টু সাৰ্কেল, তাৰ পৰা 6টা MCQ 3 নম্বৰ সাবজেক্টিভ কুৱেশ্যন। তাৰ মানে কি বুজি পালা? 10% অভাৰঅল, হয় নহয়? 90 মাৰ্কছৰ ভিতৰত 9 নম্বৰ আহিছে তাত। ওকে, এতিয়া এই গোটেই বস্তুবোৰ তোমালোকে যদি ভালদৰে মন কৰা, গোটেই ইয়াত আমি বহলভাৱে বিস্তাৰ কৰি থোৱা আছে, কোনটোৰ পৰা কিমান আহিছে মানে চাই ল'বা এই লিষ্টখন। এতিয়া চোৱা, আমাক পেটাৰ্ণটো কেনেকুৱা দিছিলে, যিখন আমাৰ পেপাৰ আহিছিলে সেই পেপাৰখনত কিবা নতুন টাইপ ইন্ট্ৰডিউচ হৈছিলে নেকি, ল'ৰা-ছোৱালী কিবা সমস্যাৰ সন্মুখীন হৈছিল নেকি, প্ৰব্লেম ফেচ কৰিছিল নেকি? চাওঁ, চোৱা, ইয়াত বিভিন্ন ধৰণৰ নতুন কুৱেশ্যন এড কৰিছিলে। তাৰ মানে এছাৰচন ৰিজন, যুক্তি উক্তি, হয় নে? উক্তি আৰু যুক্তি, সেই কুৱেশ্যনবোৰ দুটা কুৱেশ্যন আহিছিল এছাৰচন আৰু ৰিজনত। তাতকৈ ইম্পৰ্টেন্ট কি জানানে? যিবোৰ ষ্টেটমেন্ট বেছ, সেই ষ্টেটমেন্ট বেছ 5টা কুৱেশ্যন আহিছিল। চোৱা, ষ্টেটমেন্ট বেছ, তাৰ মানে কুৱেশ্যনবোৰ বহুত বেছি কনসেপচুৱেল আহিছিল। এছাৰচন ৰিজনৰ পৰা 2টা আৰু ষ্টেটমেন্ট বেছ আহিছিল তোমাৰ 5টা কুৱেশ্যন। তাৰ পৰা
মেথ দা কলম, মেথ দা কলমৰ পৰা কিমান আহিছিল এনেকৈ বক্স বনাই থোৱা আছিলে তাক আমি মেথছ কৰিব লাগে সেইখিনি কিমান আহিছিল তাৰ পৰা 2 নম্বৰ আহিছিল ঠিক আছে আৰু যদি ফিগাৰ মানে ছবি চিত্ৰ হয় কিমানটা কোৱেশ্চন আহিছিল 5 নম্বৰ এমসিকিউ কোৱেশ্চন আহিছিল 5টা কোৱেশ্চন আহিছিল এনেকৈ ফিগাৰ দি থোৱাৰ ভিতৰত সাৰ্কুলাৰ কোৱেশ্চন আহিছিল ট্ৰায়াঙ্গলছৰ পৰা আহিছিল ফিগাৰৰ পৰা ঠিক আছে এই কোৱেশ্চনবোৰ তাৰ মানে আমি এটা কথা গম পালো যে আমাৰ পেপাৰত নতুন কোৱেশ্চন ইন্ট্ৰোডিউস হ'ব আৰু কেনেকুৱা আহিব বেছিকৈ স্টেটমেন্ট বেস বা এছাৰশন এনেকুৱা ধৰণৰ কোৱেশ্চন কনসেপচুৱেল কোৱেশ্চন আহিব ওকে নেক্সট চাও কোনটো চেপ্টাৰ সবতকৈ ওয়েটেজটো বেছি হয় আমি এনেকুৱা কেইটামান চেপ্টাৰ তোমালোকক দেখাই দিব বিচাৰিছো যে যিকিটা চেপ্টাৰত এক্সামিনাৰ জনৰ ইন্টাৰেষ্টটো বেছি মানে আমি এই চেপ্টাৰ কিটাত কি দেখিবলৈ পাম তাত 7 নম্বৰ বা তাতকৈ বেছি নম্বৰ অহা দেখা গৈছে ঠিক আছে তাৰে ভিতৰত কি জানানে এটা হৈছে এৰিথমেটিক প্ৰগ্ৰেছন তাৰ মানে সমান্তৰ প্ৰগতি তাৰ পৰা আমাৰ 8 নম্বৰ কোৱেশ্চন 8 নম্বৰ মাৰ্কছৰ কোৱেশ্চন আহিছে ঠিক আছে ট্ৰিগোনোমেট্ৰি কেনে আছে 8 নম্বৰ আহিছে তেনেকৈ ৰিয়েল নাম্বাৰৰ পৰা কোৱেশ্চন আহিছে দেখিছানে 7 নম্বৰ কোৱেশ্চন আহিছে তেনেকৈ সাৰফেস এৰিয়া ভলিউম পৃষ্ঠকালীৰ আয়তনৰ পৰা আহিছে তেনেকৈ কি আহিছে ষ্টেটিষ্টিক্সৰ পৰা আহিছে হয় নহয় আৰু লগতে কি জানানে সাৰ্কেল নামৰ চেপ্টাৰটোৰ পৰা বহুত কোৱেশ্চন আহে হয় নহয় প্ৰায় 9 নম্বৰ মান কোৱেশ্চন আহিছিল মন কৈছে নাই পৰা ঠিক আছে তাৰ মানে এই চেপ্টাৰ গিটাৰ তোমালোকে সাৰ্কেলটো নিজে এড কৰি লবা সাৰ্কেলটো বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে এই চেপ্টাৰ গিটা আমাৰ কাৰণে বহুত বেছি সকলো ইম্পৰ্টেন্ট হয় কিন্তু এই গিটাৰ পৰা বেছিকৈ প্ৰশ্ন অহা দেখা যায় সকলো ভালদৰে পঢ়িব লাগিব ঠিক আছে আমি 1 নম্বৰৰ কাৰণে পঢ়িম প্ৰথম বাৰ এতিয়া চোৱা আমাৰ কিছুমান স্ট্ৰেটেজি ইয়াত দি থোৱা আছে মানে কেনেকৈ কি কৰিব লাগিব জাস্ট আমি কনসেপচুৱেলি ষ্ট্ৰং হ'ব লাগিব কেইটামান পইণ্ট লিখি থোৱা আছে কোন কেইটা পইণ্ট মানে বেছি গুৰুত্ব দিব লাগিব এতিয়া যেটা মই ধৰি লৈছো প্ৰুফৰ ভিতৰত হয় নহয় বিপিটিটো ভালদৰে পঢ়িব লাগিব সাৰ্কুলাৰ টেনজেন্টৰ কথাবোৰ ভালদৰে পঢ়িব লাগিব এই গোটেই বস্তুবোৰ তোমাক দি থোৱা আছে আইডিয়া কিছুমান তোমালোকে ভালদৰে এই গোটেই বস্তুবোৰ এনালাইসিস কৰিবা ঠিক আছে আশা কৰো সকলোৱে আৰম্ভণিটো ভালদৰে কৰিবা আৰু ইয়াৰ ফলাফল তোমালোকে প্ৰায় 8-9 মাহৰ পাছত পাই যাবা ঠিক আছে আৰু কিবা কেনেকৈ আমি সহায় কৰিব পাৰো তোমালোকে আমাৰ জনাবা কমেন্ট বক্সত আশা কৰিম তোমালোকৰ লগত আমি সহায় আগবঢ়াই থাকিম ধন্যবাদ